গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? এয়া ছোৱালী ৰাতিপুৱা স্কুল গ'ল। তাই স্কুলত ৰাতিপুৱা মই থৈ আহিলোঁ। তলত থৈ আহি পিনে ৰুমটোত সোমাই মানে অচিডিল হ'লে ভাল নালাগে ন, সেইকাৰণে ভাবিলোঁ মই ৰাতিপুৱা মানে বিচনাখন ঠিক কৰোঁ। বিচনাখন ঠিক কৰাৰ পিছত মানে ভাল লাগে আৰু ৰুমটোত আহি পিনে, সেইকাৰণে ৰাতিপুৱা আগতে মই বিচনাখন ঠিক কৰি ল'লোঁ। ঠিক কৰাৰ পিছত এতিয়া মই পাকঘৰত আহিলোঁ। পাকঘৰত আহি ভাবিলোঁ প্ৰথমতে একাপ চাহ খাওঁ। চাহ খোৱাৰ পিছতে মানে কি আৰু গাটোত এনাৰ্জি আহে, হয়নে নহয়? সেইকাৰণে ভাবিলোঁ আৰু একাপ ধুনীয়াকৈ স্পেচিয়েলকৈ লাল চাহেই হওক, যিয়ে নহয় মানে খাই ভাল লাগে আৰু মই সেইকাৰণে লাল চাহ একাপ ল'লোঁ ধুনীয়াকৈ। তাৰ লগত মই মেডিকেল বিস্কুট খাওঁ, মই বাকী এনেকুৱা একো নাখাওঁ। মেডিকেল বিস্কুট খাই উঠি এয়া মই ৰুটি কৰি আছোঁ মা আৰু হাজবেণ্ডৰ কাৰণে। আৰু সিহঁতে খোৱাৰ পিছত এয়া দিয়াৰ পিছত মানে মা আৰু হাজবেণ্ড খোৱাৰ পিছত এয়া মই ভাত খাব ওলাইছোঁ। মই ৰাতিপুৱা মই আচলতে মই ভাত খাওঁ, তো ৰাতিপুৱা ভাতৰ লগত মই পিঁয়াজ, আলু ভাজি আৰু বেঙেনা ভাজি মই লৈছোঁ। তো এইখিনি খোৱাৰ পিছত মোৰ দিনটো কাৰণে আৰু ভাল লাগে আৰু যিমান কেইদিন মানে নিমখ তেল ভাত খাওঁ, কিন্তু ৰাতিপুৱা ভাতখিনি খাই বহুত ভাল লাগে। সেইকাৰণে মই ভাত অলপ হ'লেও মানে খাওঁ আৰু এয়া আজি অকণমান সৰু ভিডিঅ' এটা দেখাইছোঁ, চাই থাকিব।